জীয়েক ঘৰলৈ গ'ল জীয়েকজনী নাথাকিলে যে দেউতাকক কিমান অসুবিধা হয় আজি বেছিকৈ অনুভৱ কৰিছে চাগে দুইটিয়ে আনদিনে লগে ভাগে এইবোৰ কৰি থাকে নহয় মুনু চোৱা আজি পাপাই একদম মোক কেনেকুৱা হেল্প কৰি আছে আজি মুনুবিহীন ঘৰ মুনুবিহীন পাকঘৰ এইফালে মই ভাত পানী চব দি মেলি আজৰি হলো দেখিছে বাচন উদ্ধৰ পৰা মুধলৈকে কেনেকুৱা হৈ আছে এতিয়া বাচন বৰ্তনখিনি ধুই লওঁ আমাৰ আকৌ কুকুৰ মেকুৰীকেইটাও আছে নহয় কুকুৰ আছে 4টা মেকুৰী আছে 2টা সিহঁতকেইটাক ভাত পানী দি নললে মোৰ আজৰি নিচিনাই নালাগে ছোৱালীজনী উলিয়াই দিলো বোৱাৰী এজনী আনিলো তাৰপিছত ঘৰখন কেনেকুৱা হৈ থাকে সকলোৱে গম পায়ে বহুতে ভাবে বোৱাৰীয়েনো কি কাম কৰে বোৱাৰীয়ে কি কাম কৰে আজি ওলাই গৈছে দেখিছেনে এতিয়া এই ৰাতিপুৱা যে মানে ৰুমটো এৰি থৈ গ'লো নহয় সেই গা ধুই পিনে পাকঘৰত সোমালো তাৰপিছতে মানে মই ৰুমটোলৈ আহিবলৈ সময় পোৱা নাই এইফালে এইবোৰ কি কাম যে কৰি আছে ঠাণ্ডা দিনত গৰম কাপোৰৰ আমেজ লৈ হোৱাৰ মজাই বেলেগ আজি মই উলিয়াই দিলো যে এওঁ কৈছে বোলে গৰমে গৰমে সোমোৱাই থওঁ গৰমে গৰমে যদি আনি পিনি জাপি থৈ দিয়া থাকে নহয় এই ৰাতি শুব সময় লৈ ইমান ভাল লাগে নহয় সেইটো এটা বৰ বেলেগ আমেজ লাগে আমাৰ খেলুৱৈ প্ৰীতম দেখিছেনে আমাৰ খেলুৱৈ প্ৰীতম হৈ গৈছে খেল ফালৰ পৰা খেল হৈ থাকিব আপোনালোকে ভিডিঅ'বিলাক পাই থাকিব আপোনালোকে চাব চবে নিজে নিজে বিচাৰি বিচাৰি আৰু যদি খেল ক'ৰবাত পাতিম বুলি ভাবে বা পাতে আৰু আমাক মাতিম বুলি ভাবে তেনেহ'লে আমাক মাতিব পাৰিব যোগাযোগ নাম্বাৰ মানে কমেণ্ট কৰি দিব নিজৰ ডিটেইলছখিনি আমাৰ হেৰি কৰি ল'ব মানে এইটো ভিডিঅ'ৰ তলতে কমেণ্ট কৰি দিলেও হ'ব ন আৰু লগতে মানে ধৰক আপোনালোকে যদি ভাইল পিজি তাত কৰে তেতিয়াও পাব মানে পৰমা গগৈ যে তাতো পাব ইহঁতি এটা টিম মানে আৰু কোন কোন আছে জানো আছে বহুত আছে আৰু হেৰি আছে প্ৰাঞ্জলক দেখিছিলোঁ জীৱন আৰু সংস্থাপন তাত যদি কমেণ্ট কৰে তেতিয়াও পাব লগতে আমাৰ প্ৰীতম ফুকনৰ নিজা একাউণ্ট আছে তাতো যদি আপোনালোকে কমেণ্ট কৰে তেতিয়াও পাব ৰাতুল কি আছিলে ৰাতুল যিচু মোৰ তাৰ সেই ৰাতুলটো গম পাওঁ যিচুটো মানে পটকৈ ভুল হৈ গৈছিলে চাওঁৱে মই বাৰু ভিডিঅ' মহানভেট আছে আপোনালোকে চবে যোনে যোনে ভিডিঅ' চাই এনে গম পাবই আৰু এতিয়া মই ৰুমটো ঠিক কৰোঁ কাৰণ কেলৈ মুনু ঘৰলৈ গ'ল এতিয়া আমাৰ সোণটোৱে মানে এনেকুৱা কৰি থৈছে দেখিছে নহয় এয়া আহি পিনে তাই দেখিব লাগিলে বহুত বেছি খং উঠিব মোৰ শহু দেউতাও মোৰ ৰুমত সোমাইছিলে মোৰ শাহুমাও মোৰ ৰুমত সোমাইছিলে এতিয়া চাবলৈ গ'লে তেওঁলোকতো তেতিয়াৰ দিনৰ মানুহ ন তেতিয়াই তেওঁলোকে এইবিলাক একো নিয়ম কানুন মনা নাছিলে মানে শহুৰ দেউতাই যে মানে সদায় সৰু বোৱাৰী বুলি মাতে ইমান মৰমেৰে মাতে নহয় কিন্তু একদম নিজৰ জীয়েকৰ নিচিনা ক'ব পৰা আহিব টোপোলাটো মোকেই দিয়ে কেতিয়াবা বহুত বেছি মনত পৰে আচলতে মা দেউতাবিহীন ঘৰ এখন কেনেকুৱা হ'ব পাৰে যিসকলে হেৰুৱাইছে তেওঁলোকে জানে সেয়া নিজৰ মা দেউতা হওক বা শাহুমা বা শহুৰ দেউতা হওক যে কি নহওক তেওঁলোকৰ সেইখিনি আদৰ্শ যিখিনি আদৰ্শ অন্ততঃ জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ মানিছোঁ আৰু তেওঁলোকে যেনেকৈ বোৱাৰী ৰুমত সোমায় মোকোতো আপোনালোকে দেখিছে ময়ো সোমাওঁ আচলতে কোনোবাই নহয় কোনোবাই পথটো দেখুৱাব লাগিব এতিয়া মুনুহঁতৰ ৰুমটো মোৰ চিজিল কৰি হৈ গ'ল বহুত বেছিনো কি চিজিল কৰিম আৰু এইখিনি কৰিলোঁ বাকী ঘৰ সৰা মচা সেইখিনি কৰিলোঁ এইটো এতিয়া সোণটোৱে পিন্ধিব এনেও এইটো ইয়াতে থাকক আৰু এতিয়া সোণটো যাব মুনুহঁতৰ ওচৰলৈ সি আজি থাকিবগৈ ক'ৰবাৰ পৰা আহি পিনে খেলি মেলি ৰুমটো দেখিলে মোৰ বহুত বেছি বিশেষকৈ খং উঠে আৰু মই সেইকাৰণে ভাবোঁ বেলেগৰো চাগে তেনেকুৱাই হয় এয়া লাল চাহ ঠিক কৰিছোঁ আৰু আজি পিছবেলা অকণমান বোলো জলপান খাই দিওঁ নহ'লে বোলে আৰু গাখীৰ দৈবিলাক টেঙা হৈ থাকিব নহয় দৈ টেঙা হ'লে ভাল নালাগে একদম মজা মজা হৈ থাকোঁতে বোলো খাই লওঁ এতিয়া আমি দুজনে আছোঁ আৰু দুজনে চাহ খাবগৈ লাগিব বেটিলে ইমান মনত পৰিছে নহয় কৈছোঁ বোলো কেতিয়াকেনো আহিব ছোৱালীজনীয়ে তল কয় সেই তল আনি থৈছিলোঁ তল মানে কল এতিয়া তাই অহালে বেয়াই হৈ থাকিব খাই পেলাওঁ এইটো মোৰ এইটো তোমাৰ তুমিতো কল নোখোৱা কল নথকাটো তোমাৰ কৃষ্ণ তাৰপিছত এইটো মোৰ দিনত অকণমান ঠাণ্ডাটো কমিছে কিন্তু সন্ধিয়া হোৱাৰ লগে লগে ইমান ঠাণ্ডা লাগে মোজা চোজা পিন্ধি ল'লোঁ দেই ভৰি হাত ধুই মেলি অকণমান বোলো হেকটো লৈ দিওঁ কাপোৰ কানি ভালকৈ পিন্ধি লৈছোঁ কাঁহী বাতি আছিলে কাঁহী বাতি চাহি ধুলোঁ পানী চানী চুই থাকিলেনো ঠাণ্ডা লাগে যে বাকী যে কি নহওক আপোনালোকে মোক সুধি আছে মোৰ জাগৰাকী কি অসুখ হৈছে বা কিহৰ কাৰণে এডমিট হ'ব লগা হ'ল তেওঁৰ একচুৱেলি চুগাৰটো আছিলে কিন্তু তেওঁ কিছুমান বস্তু ইমান বেছি নোখোৱা হ'ল ইমানেই বেছি বাদ দি দিলে মানে সেই নেখায় মানুহজনী একদম বহুত বেছি দুৰ্বল হৈ গ'ল নহয় ইমান সাংঘাতিক দুৰ্বল মানে এতিয়া আকৌ সেই খোৱা কৰিব লগা হৈছে এতিয়া মানে ধৰক আজি 4 নিশা হৈ গ'ল তাত থকা কাইলৈ মানে হয়তো ৰিলিজ দিব এতিয়া মই বৰজনালৈ ফোন কৰিছিলোঁ আজি মোৰ যোৱা নহ'ল 2-3 দিন মই একেৰাহে গ'লোঁ বাৰু আৰু সদায় তাতে গৈ পেলাই ফটো বা ভিডিঅ' কিবা কৰা নহয় এটা দিনো কৰা নাই বাৰু দেই বহুতে ভাবে ন আপোন মানুহবিলাকক লৈও কিছুমানে কণ্টেণ্ট বনায় একচুৱেলি নিজৰ কথাবিলাক আমি সাঁচি যাওঁ কিন্তু প্ৰত্যেকটো কেতিয়াও ভিডিঅ'ৰ কণ্টেণ্ট হ'ব নোৱাৰে মোৰ এটা ভিডিঅ'টো যাজনীক মই উলিওৱা নাই বা মই হস্পিটেলৰ ভিতৰত কোন কোন আছে সেয়াও মই আপোনালোকক দেখুওৱা নাই গৈছোঁ নিজৰ কৰ্তব্য কৰিছোঁ
খোৱা বোৱাখিনি লৈ যাওঁ, তেওঁ কিবা এটা খালে মনটো ভাল লাগে আচলতে সেইখিনিয়ে। আৰু সেইকাৰণে আচলতে সুধি আছে যে দেখাও নাই মানুহগৰাকী কি হৈছে গমো পোৱা নাই ন। আছে কি নহওক আপোনালোকে বহুত বেছি মৰম দিছে, বহুত বেছি ছাপোৰ্ট কৰিছে, বহুত বেছি প্ৰত্যেকটো কথাতে আশীৰ্বাদ কৰিছে, সেইকাৰণে আপোনালোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ। এইবাৰ ওলাই আহিলোঁ অকণমান বহোঁ, চাওক আকৌ দিনটোৰ পৰা বহোঁ বুলি কওঁতে হ'লগৈ একেবাৰে সন্ধিয়া, মানে আৰু এতিয়া লাইট চাইট জ্বলিলে আৰু দেই। বহিছিলোঁগৈহে ভিতৰলৈ আহিব লগা হ'লেই, বাবলু আৰু লগৰ ল'ৰা এটা আহিছে। পোৰাখিনি তোমালোকে বাহিৰত থৈছা ন? তহঁতি মাংস পুৰিছনে দেৰাইছ? বইল নকৰাকৈ পুৰিছ? সেইদিনা এনেকৈ খাবলৈ মন কৰিছিলে আকৌ। অঁ এইফালে হ'লেই মানে এতিয়া নি পিনে আমি তাৰমানে খাবগৈ পাৰিম হয় নাই? আজি চাটনি এখন বনাওঁ বুলি ভাবিছোঁ। চাটনি অকণমান হ'লে মানে ভাতকেইটা খাই কি মজা লাগে। ইয়াতে এতিয়া এয়া দি দিলোঁ ধনিয়া ধৰিছে আৰু এক চিকুট নিমখ। এইফালে চাওক কি মজা মজা চাটনি। সিহঁতকেইটাক খালি কৈছোঁ যিমান খাব পাৰে সিমান খাবা, কিন্তু মোক বদনাম নিদিবা বোলো। 3 জেগাত পুৰিলে হ'লে মোৰ গাত দুখ নাই। গাহৰি মাংস বনাই আছোঁ, কালাৰ তুলিব পাৰিছোঁ নাই ক'ব দেই। আলু দিছোঁ, অকল মানে হেৰি ধনিয়া অকণমান দিছোঁ, আদা নহৰু দিছোঁ, বেলেগ একো দিয়া নাই। তাৰপিছতে এইফালে বনাইছোঁ ঔটেঙা দালি। জানে আৰু আমাৰ ঘৰত ঔটেঙা দাইল বহুত বেছি ভাল পায় মানুহবোৰে চবেই। আমাৰ এখেতে আকৌ আজি এমাহমান খোৱা নাই নহয়, এমাহমানৰ মূৰত আজি দুপৰীয়া খালে, বৰ ভাল লাগিলে বুলি, সেইকাৰণে এতিয়া আকৌ পৰা বনাইছোঁ। গোটেইকেইটা মতা মানুহ থাকিলে কিমান বেয়া চাওক দেই। এই গোটেইকেইটা, এজন গ'ল সেইফালে, এই দুটি ইয়াত, মানে মই অকল ৰান্ধি বাঢ়ি খোৱালে আৰু মোক একো এটা সহায় কৰি দিয়া নাই। দুপিচ অকল সিহঁতি দুখৰিকা খালে, আমাক অকল দুপিচ দিলে। এতিয়া এইফালে বাচন বৰ্তন ধুই আছোঁ, মাজতে বোলো সিহঁতক দেখুৱাই লওঁ দিছে নে একো এটা কাম কৰিবলৈ নাহে। এইফালে বাবলুলৈ বনাই আছোঁ এটা ঔষধ। আগতে আমাক মাহঁতে খোৱা এইবিলাক ঘৰুৱা ঔষধ খুব দৰকাৰী হয়। বহুতে চাগে বনাব জানে, কিন্তু বহুতে নাজানিবও পাৰে ন। বাচন বৰ্তন ধুই পিনে হৈ গ'ল, আৰু সেইফালে এইখিনি উতলিও প্ৰায় হৈছেগৈ। এতিয়া মই আপোনালোকক বস্তুটো দেখুৱাই আছোঁ। এইটো হৈছে মৌজোল। আৰু কিহৰ ঔষধ চাগে আপোনালোকে গম পাইছে ইতিমধ্যে। একচুৱেলি বাবলুৰ কাহ হৈ আছে, আৰু কাহৰ কাৰণে মানে মই ইয়াতে কুটি জালুক 7টা দিছোঁ, তুলসী আগ 7টা দিছোঁ, আদা অকণমান দিছোঁ। তাৰপাছতে এইখিনি বহুতখিনি পানী দিছিলোঁ, সেই পানীখিনি মানে একদম উতলি কমিছেগৈ। আৰু বাবলুৱে কয় মানে যে সি যদি ফাৰ্মাচীৰ পৰা বোলে ঔষধো আনে, তাৰমানে কাহটো পটককৈ বোলে ভাল নহয়, কিন্তু মই বনাই দিয়া এই ঔষধটো খালে বোলে তাৰ পটককৈ ভাল হয়। আৰু এইটোত বেছি নাথাকেই, দেখিছেনে? ইমানকণে মৌজোল মই সেইকাৰণে চামুচে নিদি পেলাই এনেকৈয়ে দিছোঁ। সেইটো আৰু নিজে জোখটো ল'ব জনাৰ লগতে কথা। এতিয়া 2 ভাগ বা 3 ভাগ যেনেকৈ কৰে তেনেকৈ কৰি পিনি মানে থৈ দিব পাৰি, আৰু মই তেনেকৈ থৈ দিওঁ। একেবাৰতে বনাই দিছোঁ, কাইলৈ ৰাতিপুৱাও খাব পাৰিব, আৰু মানে গৰমে খাবলৈ দিওঁ। এইখিনি কাইলৈ ৰাতিপুৱাকৈ গৰম কৰি ল'ব। বহুত গৰম হৈ আছে আকৌ দেই। ইমান ধুনীয়া ৰুমটো আছে, এইটো বিচনা ঠিক কৰি দিলোঁ। ইয়াত বোলে নুশুৱে, বাবলু ৰুমতহে শুৱেগৈ। এইটো গাৰু শু বেটা, তাকো শুইছে বেলেগে বিচনা পাৰি শুইছে, আকৌ তলত শুৱে হেনো। কি যে ল'ৰা নহয়। এইটো গাৰু কভাৰ। পিতা গুড নাইট। আকৌ গাদীখন গুড নাইট, বাই বাই দি দিয়া। অঁ।